নমস্কাৰ, মোৰ নাম অনুভূতি তামুলী আৰু মোৰ ঘৰ দেৰগাঁৱৰ বঙালগাঁও অঞ্চলত ৯ নং ৱাৰ্ড আৰু মোৰ মাৰ নাম গীতালী বৰা তামুলী আৰু দেউতাৰ নাম সিদ্ধাৰ্থ শংকৰ তামুলী। মই সদ্যঘোষিত NEET UG পৰীক্ষাত 560 নম্বৰৰ লগত অল ইণ্ডিয়া ৰেংক 8287 মোৰ আহিছে। এই সফলতাৰ আঁৰত মই সৰ্বপ্ৰথমতে মোৰ মা দেউতা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তাৰপিছতে মোৰ শিক্ষাগুৰুসকল আৰু তাৰপিছতে মোৰ জেঠাইক মই মেইনলি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। ভৱিষ্যতে মই এতিয়াতো বৰ্তমান এজন সুচিকিৎসক হৈ পেলাই সমাজসেৱা আগবঢ়াম বুলি ভাবিছোঁ। বাকী তাৰপিছত মই পঢ়াৰ পিছত ভাবিম আৰু কি হয়। মই ৰাইজৰ পৰা অৱশ্যে আশীৰ্বাদ বিচাৰিম, সদায় যাতে আশীৰ্বাদ কৰে আৰু যিমান পাৰোঁ সমাজলৈ কিবা নহয় কিবা আগবঢ়াবলৈ চেষ্টা কৰিম, সেয়াই মোৰ বৰ্তমান লক্ষ্য। বাকী মই তেনেকৈ ঘণ্টা চণ্টা তেনেকৈ ইমান চোৱা নাছিলোঁ বাৰু। মোৰো তেনেকৈ 11-12তো বহুত তেনেকুৱা হেৰি আছিলে যে মই কেনেকৈ পঢ়িলে ভাল। ময়ো তেনেকৈ নৰ্মেল ষ্টুডেণ্ট এজনৰ নিচিনাকেই মোৰো তেনেকুৱা প্ৰশ্ন আহে, কিন্তু তেনেকেই তাৰ মাজতেই ছাৰহঁতৰ গাইডেঞ্চত ছাৰহঁতক সুধি আৰু তেনেকৈ সকলোবোৰ ফিগাৰ আউট কৰি পেলাই তেনেকৈ ইউজুৱেলি যি মন যায় যেতিয়া মন যায় তেনেকৈ পঢ়িছিলোঁ। প্ৰেছাৰ নাছিলে যে কৰিবই লাগিব কিবা, তেনেকুৱা একো নাছিলে আৰু সেইকাৰণে হয়তো অলপ ফ্ৰী মাইণ্ডেৰে পঢ়িব পাৰিলোঁ। সেইকাৰণে তেনেকেই পঢ়ি গৈছিলোঁ আৰু। সৰ্বপ্ৰথমে আপোনালোক সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ভাগিন অনুভূতি তামুলীৰ যি সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত যি সফলতা লাভ কৰিছে তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। তেখেতৰ বহুদিনীয়া চেষ্টাৰ ফলত, বিশেষকৈ যোৱা বছৰটো অতি কঠোৰভাৱে তেওঁ কষ্ট স্বীকাৰ কৰি এই সফলতা লাভ কৰিছে। আচলতে সফলতা অতি সহজতে নাহে, কষ্ট কৰিলেহে আহে। মই বাকী সকলো ল'ৰা ছোৱালীকো এই কথা কওঁ, পঢ়িবৰ কাৰণে কষ্ট কৰিবৰ কাৰণে। তেওঁ এই সফলতাত আমি আনন্দিত হৈছোঁ। লগতে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, তেওঁ যাতে এজন সুচিকিৎসক হৈ সমাজলৈ অৱদান আগবঢ়ায়, ইয়াকে মই কামনা কৰিছোঁ আৰু তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তাৰ সফলতাত আমি সকলো আনন্দিত হৈছোঁ। তাৰ যিখিনি ইচ্ছা আছিলে সেইখিনি পূৰণৰ উদ্দেশ্যে আগবাঢ়িছে বুলি ভাবিছোঁ। হয়, মই ইয়াকে ক'ম যে অনুভূতি তামুলী, ঘৰত মতা নাম জোনাক, আমি তাক জোনাক বুলি মাতোঁ। এইবাৰ সৰ্বভাৰতীয় NEET পৰীক্ষাত সফলতাৰে তেওঁ উত্তীৰ্ণ হৈছে। গতিকে আমি সকলো, আমাৰ পৰিয়ালৰ সকলো, লগতে আমাৰ অঞ্চলটোৰ পৰিৱেশটো খুব সুন্দৰ হৈ গৈছে। সৰুৰে পৰা সকলো দিশত পাৰ্গত অনুভূতি তামুলী পঢ়াৰ ক্ষেত্ৰতো কৰা পৰিশ্ৰম আমি দেখি আহিছোঁ। তেওঁ যথেষ্ট কষ্ট কৰে, য'তে ত'তে ঘূৰি নুফুৰে, স্কুললৈ যোৱা টাইমত যায়, বাকী টাইমত পঢ়ে, ৰেফাৰেঞ্চ বুক বা বিভিন্ন কিতাপ, বৰগীত গায়, গান গায়, তেওঁ তাবলা বজায়, খোল বজায়, হাৰমনিয়াম বজায়, সকলো ক্ষেত্ৰতে তেওঁ পাৰদৰ্শিতা আমাক দেখুৱাই আহিছে। খুব ভাল পাওঁ, তেওঁ খুব সুন্দৰ মনৰ এটি ল'ৰা। গতিকে আমি তেওঁক সৰুৰে পৰাই পাইছোঁ আৰু এতিয়া আমি বিশেষকৈ এই সৰ্বভাৰতীয় যি NEET পৰীক্ষাৰ আমাৰ ৰিজাল্ট দিছে, সেই ৰিজাল্ট পাই আমি অধিক আনন্দিত হৈ পৰিছোঁ। খুব সুন্দৰ অনুভৱ। আমি আশা ৰাখিছোঁ আমাৰ নৱপ্ৰজন্ময়ো তেওঁ পথৰ পাথেয় হওক। এতিয়া ভৱিষ্যতে তেওঁ এজন সুচিকিৎসক হৈ যাতে আমাৰ সমাজলৈ এজন সুচিকিৎসক, দক্ষ চিকিৎসক হিচাপে সমাজলৈ সেৱা আগবঢ়াব পাৰে, তাৰ কাৰণে মই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা ধৰিলোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম।
মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com